ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে বৰ্তমান আমাৰ পৰিৱেশৰ কি অৱস্থা হৈ আছে, সেই উপলক্ষে আমি পোনপ্ৰথমবাৰৰ বাবে মঙলদৈত সেউজ দীপাৱলী উদযাপনৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনি আছে, তাৰ পক্ষৰ সেই উপলক্ষে যাতে আমাৰ যি থলুৱা লোকসকলে চাকি নিৰ্মাণ কৰে, সেই তেওঁলোক লাভৱান্বিত হ'ব পাৰে, চাইনিজ বস্তু আমি বয়কট কৰিব পাৰোঁ, সেই উপলক্ষে এটা সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি এই গোটেই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত আমাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন সেয়া পূৰণ কৰিব, ভাৰতবৰ্ষ এখন বিশ্বৰ ভিতৰতে জাকত জিলিকা দেশ হৈ পৰিব। হয়, আজি আমি দৰং জিলা বিশ্ব হিন্দু পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বজৰং দল দৰং জিলাই মঙলদৈত প্ৰথমবাৰৰ বাবে সেউজ দীপাৱলী আয়োজন কৰিছোঁ। আৰু সেউজ দীপাৱলীৰ লগত মানে সংগতি ৰাখি আজি আমি দৰং জিলা ভিত্তিত ইয়াতে আমি ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াতে আজি প্ৰায় 40 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই ৰংগোলী প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আমি আজি আমাৰ যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে, আমি আজি সেউজ দীপাৱলীৰ উপলক্ষে 4000 বন্তি প্ৰজ্বলন কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ কাৰ্য সম্পূৰ্ণ হৈছে। আমি খন্তেক পিছতেই আমাৰ জিলাৰ সভাপতি বিশ্ব হিন্দু পৰিষদৰ জগদীশ লহকৰ ডাঙৰীয়াৰ দ্বাৰা আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিম।